মাত্ৰ এটা দিন আৰু এটা দিনৰ পাছতে আৰম্ভ হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন কাৰ দখললৈ যাব সৰুপথাৰ সমষ্টি সৰুপথাৰ সমষ্টিত এতিয়া প্ৰতিষ্ঠান বিৰোধী ঢৌ বৰ্তমানৰ কংগ্ৰেছী বিধায়ক ৰজলিনা তিৰ্কীয়ে নকৰিলে সমষ্টি উন্নয়নৰ কাম যাৰ ফলত পৰিৱৰ্তন বিচাৰিছে সমষ্টিবাসীয়ে মাননীয় ৰজলিনা বাইদেউ তেখেত আমাৰ পিয়ালি চুকতে থকা জন্মৰ প্ৰায় ইয়াতে দেখা গতিকে তেখেতে অন্তত এবাৰ চিন্তা কৰিব লাগিছিলে নিজৰ ঘৰখন হৈ নিজৰ গাঁওখন হৈ উন্নয়নৰ কাম কৰিম বুলি কিন্তু আজিলৈকে তেখেতক আমি উন্নয়ন কাম কৰা নালাগে তেখেতক আমি আমাৰ চুবুৰীত হওক বা আশে পাশে ক'ৰবাত কেতিয়াবা লগ পাই তেখেতৰ লগত যে আমি কথা হৈছোঁ সেইটো ক'ব নোৱাৰোঁ গতিকে তেনেকুৱা এজন বিধায়কক মই নিবিচাৰোঁ সৰুপথাৰ সমষ্টিটো নিজৰ দখললৈ আনিবলৈ দিন ৰাতি একাকাৰ কৰিছে বিজেপি দলে বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনক জয়ী কৰিবলৈ মুখ্যমন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিছে কেইবাখনো নিৰ্বাচনী সভাত আনহাতে কংগ্ৰেছ বিজেপিৰ দুয়োজন প্ৰাৰ্থীৰ নিৰ্বাচনী সমীকৰণত আউল লগাব জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰাজু ফুকনে সৰুপথাৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকন ডাঙৰীয়া কংগ্ৰেছৰ ৰজলিনা তিৰ্কী ডাঙৰীয়ানীৰ অংকত আউল লগাব জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰাজু ফুকন ডাঙৰীয়াই অৱশ্যে ভোটাৰেহে নিৰ্ণয় কৰিব কাৰ ভাগ্য উদয় হ'ব সৰুপথাৰ সমষ্টিৰ পৰা ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ